আজি কি বনাইছা দুপৰীয়া সাজৰ কাৰণে? এয়া তোমাৰ পোলাও বনাইছো দেই, এইফালে পোলাও। এয়া পোলাও বনাইছা ন? পোলাও অকণমান বনাইছো আজি দুপৰীয়া সাজৰ কাৰণে। এয়া জহা চাউলৰ পোলাও নি বাৰু? জহা চাউলৰ। এইফালে তোমাৰ কচু পাতত দিয়া। কচু পাতত দিয়া দেই। ৱাও ধুনীয়া লাগিছে এয়া দেখিবলৈ। জুই পাতত দিছো দেই। জুই পাতত দিছা ন? পাতত আৰু এইফালে তোমাৰ চালাড অকণমান। চালাড। আজি দুপৰীয়া সাজটো ধুনীয়া হ'ব খাবলৈ। আৰু আজি পোলাওৰ লগত আছে টেঙা, এইফালে আছে তোমাৰ পিঁয়াজ দি দিছো, এইফালে তোমাৰ জলকীয়া আৰু তোমাৰ এইখিনি চিকেন। চিকেন তোমাৰ এইটো লেগ পিচ। এইফালে তোমাৰ চিকেন। বৌয়ে ধুনীয়াকৈ মোৰ কাৰণে থালিখন সজাই দিছে আজি ধুনীয়াকৈ। আপোনালোকে আজি দুপৰীয়া সাজ কেনেধৰণে কি বনালে ক'ব দেই সকলোৱে। এইফালে আমাৰ আছে চিকেন, এইফালে আছে পোলাও, এইফালে আছে পিঁয়াজ আৰু জলকীয়া, এইফালে টেঙা কচু পিটিকা, এইফালে আছে চালাড। আমাৰ দুপৰীয়া সাজটো তেতিয়াহ'লে আজি আমাৰ এয়া থালিখন ধুনীয়াকৈ মোক বৌয়ে সজাই দিছে আৰু মই এতিয়া খাই লওঁগৈ। ঠিক আছে, বাই বাই।